বিশ্ব শৰ্মা তেখেতে ইতিমধ্যে নামি হেলিকপ্টাৰৰ পৰা নামি আমি দেখিছে ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰিছে। লগত মাননীয় মন্ত্ৰী অজন্তা দেও ডাঙৰীয়াজন আহিছে, অতুল বৰা ডাঙৰীয়া আছে, বিশ্বজিৎ ফুকন ডাঙৰীয়া আছে। বহুতে দেখা পোৱা নাই, উপায় নাই, হাত তালিয়ে দিব লাগিব। এতিয়া এটা হাত চাপৰি বজাই আপোনালোকে আদৰণি জনাওক। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। তেখেতে অকণমান পিছতে আমাৰ মঞ্চত আহি উপবিষ্ট হ'ব। জানিছে তেখেত গুৱাহাটীৰ পৰা। এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজৰ সন্মুখলৈ আহিছে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী জিন্দাবাদ, জেপি নাড্ডা জিন্দাবাদ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে আশীৰ্বাদ গ্ৰহণ কৰিছে। আপোনালোকে দেখিছে সকল মানুহকেইটাই চেলফিও লৈছে তেখেতৰ সৈতে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। উৰুলি দিছে, ভালে কৈছে। উৰুলি কোনে দিব পাৰে চাওঁচোন। ৰাইজ উৰুলি দিয়ক, উৰুলি দিলে এয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ। এতিয়া তেওঁ মাজলৈকে গৈছে, কোনে পাই চুব চুব পাৰিব আৰু দিয়ক। শিলডল ভাঙি তেখেতে নিৰাপত্তাৰ কথা চিন্তা নকৰি ৰাইজৰ মাজলৈ গৈছে। তেখেতক সকলোৱে আশীৰ্বাদ প্ৰদান কৰিব যাতে তেওঁ ভালে কুশলে থাকে সদায় আৰু অসমৰ ৰাইজৰ কাৰণে কাম কৰি থাকিব পাৰে। ৰাইজৰ মাজলৈ তেখেত গৈছে। মাননীয় মুখ্যমন্ত্ৰী ৰাইজৰ মাজতে আছে আৰু আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অজন্তা বাইদেউ ইতিমধ্যে মঞ্চত প্ৰবিষ্ট হৈছে। বাইদেউকো আমি আদৰণি জনাইছো আৰু সকলোৱে বাইদেউক এটা হাত চাপৰি দি আদৰণি জনাবলৈ, বাইদেউক এটা হাত চাপৰি দি আদৰণি জনাবলৈ অনুৰোধ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰাপত্তাৰ কথা চিন্তা নকৰি ৰাইজৰ মাজলৈ গৈছে। যিসকলে দেখা পাইছে, যিসকলে দেখা পোৱা নাই, মঞ্চত উঠিলে আপোনালোকে দেখা পাব পাৰিব। উৰুলি দিয়ক, উৰুলি দিয়ক, উৰুলি বেছি ভাল লাগিছে। ini. মাননীয় মুখ্যমন্ত্রী মঞ্চ আহিছে আৰু মঞ্চ অহাৰ লগে লগে মই মাননীয় বিধায়ক সকলোৰে মৰমৰ মাননীয় মুখ্যমন্ত্ৰী যিসকলে দেখিলে দেখা পালে মই বিশ্বজিৎ ফুকন ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি